পেহেলগামৰ ঘটনাৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে আৰু অসমতো একাধিক দল সংগঠনে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আমি সচলৰ পৰিৱেশ কিছু মুহূৰ্তৰ পূৰ্বে আপোনালোকক দেখুৱাইছিলো বিশ্ব হিন্দু পৰিষদে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সমান্তৰালকৈ নলবাৰীতো বিশ্ব হিন্দু পৰিষদে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক নকুল তালুকদাৰ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছো প্ৰতিবাদস্থলীৰ পৰিৱেশ আৰু তেওঁলোকৰ দাবীসমূহ আপোনাৰ জৰিয়তে জানিব বিচাৰিছো পেহেলগামৰ যি বৰ্বৰ আক্ৰমণ সংঘটিত হৈছিল ইছলামিক সন্ত্ৰাসবাদীৰ যি সেই আক্ৰমণ সেই আক্ৰমণৰ প্ৰতিবাদত আজি দেখিবলৈ পোৱা গৈছে নলবাৰীৰ ৰাজপথত উত্তাল প্ৰতিবাদ এয়া বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে নলবাৰীৰ হৰি মন্দিৰৰ পৰা এই প্ৰতিবাদী সমদল উলিওৱা হৈছে আৰু এই প্ৰতিবাদী সমদল থানা চকলৈ ৰাওনা হৈছে থানা চকত তেওঁলোকে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰিব আৰু আমি দেখুৱাই আছো প্ৰতিবাদ মই এগৰাকী প্ৰতিবাদকাৰী কাষলৈ যাব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ 22 তাৰিখে বৰ্বৰ কাণ্ডৰ পিছত দেখিবলৈ পোৱা গৈছে নলবাৰীত আজি প্ৰতিবাদ মুখৰ হৈ পৰিছে স্থানীয় ৰাইজ কি ক'ব হয় পেহেলগামত যি নিৰীহ 27 জনকৈ হিন্দু মানুহক ধৰ্ম সুধি হত্যা কৰা হ'ল সেই হত্যাৰ পটক তোলাৰ বাবে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছোঁ তাৰ বাবে আজি এই বিশ্ব হিন্দু পৰিষদ বজৰং দলে প্ৰতিবাদী কাৰ্যসূচী আয়োজন কৰিছোঁ আমি ভাৰত চৰকাৰক আহ্বান কৰিছোঁ অতি শীঘ্ৰে পাকিস্তানত আক্ৰমণ কৰি যিখিনি মানুহ হত্যা কৰিছে তেওঁলোকক ন্যায় দিব লাগে কিয়নো জিহাদী শক্তি গোটেই ভাৰতবৰ্ষতে কাম কৰি আছে আনকি অসমতো জিহাদী শক্তিয়ে কাম কৰি আছে এনেকুৱা ঘটনা অসমত যে নহ'ব তাৰ কোনো মান নাই সেইবাবে অসম চৰকাৰক অনুৰোধ কৰিছোঁ এই জিহাদী শক্তিবিলাকক ধৰিয়ে নাশ কৰিব লাগে হত্যা কৰিব লাগে এওঁলোকক অসমতো তেনেকুৱা বৰ্বৰ কাণ্ড সংঘটিত হৈ এনেকুৱা আশংকা ব্যক্ত কৰা হৈছে জিহাদী শক্তিয়ে সমগ্ৰ ভাৰতবৰ্ষতে কাম কৰি থকা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যিহেতু এই বৰ্বৰ হত্যাকাণ্ডক লৈ বিভিন্ন পক্ষত প্ৰতিবাদ কৰিছে আজি নলবাৰীত আপোনালোকে প্ৰতিবাদ কৰিছে কি ক'ব হয় পেহেলগামত যি নৃশংস হত্যা পেহেলগামত যি পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা নৃশংস হত্যা হৈছে এই হত্যাক আমি ধিক্কাৰ দিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে শক্তিশালী পদক্ষেপ ল'ব আৰু এই সন্ত্ৰাসবাদক আমি সবুলঞ্চে নিপাত হোৱা বিচাৰিছোঁ আৰু এই সমগ্ৰ কাণ্ডক আমি ধিক্কাৰ দিছোঁ নিশ্চিতভাৱে ধিক্কাৰ দিছে আৰু লগতে পাকিস্তান আক্ৰমণ কৰাৰ কাৰণে আহ্বান জনাইছে নৰেন্দ্ৰ মোদীক যাতে ব্যৱস্থা লয় পাকিস্তান আক্ৰমণ কৰে তাৰ কাৰণে ইতিমধ্যে প্ৰতিবাদকাৰীয়ে আহ্বান জনাইছে দেখিছে এয়া দেখুৱাই আছোঁ কিদৰে আচলতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে এইদৰে দেখিবলৈ পোৱা গৈছে হৰি মন্দিৰৰ পৰা উলিওৱা হৈছে এই বিশাল প্ৰতিবাদী সমদল আৰু এই সমদল ইতিমধ্যে ৰাজপথ উত্তাল কৰি তোলা দেখিবলৈ পোৱা গৈছে আৰক্ষী মোতায়েন কৰা হৈছে এই প্ৰতিবাদী সমদল যিহেতু থানালৈ যাব আৰু থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিব আৰু থানাৰ সন্মুখতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয় নকুল তালুকদাৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি পৰিৱেশ দেখুৱাৰ বাবে